গুৱাহাটী লোকসভা সমষ্টিত মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভা সমাগত লোকসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাইছে সমান্তৰালভাৱে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে নিজ বাসগৃহত আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো সমষ্টিৰ প্ৰতিটো মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াক লৈ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰে বিজেপিৰ ভ্ৰষ্টাচাৰী শাসনক এবাৰ উফৰাবলৈ বিভিন্ন দল সংগঠনে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছক সবল নেতৃত্ব দিয়া মীৰা বৰঠাকুৰক মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছে সংগ দিয়ে সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি নৱজ্যোতি তালুকদাৰ মিডিয়া মুখপাত্ৰ গোপাল শৰ্মা জিলাৰ উপ সভাপতি ৰমেন শৰ্মা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা মাইনাজা বেগম ৰীতা সিনহা জিলা মহিলা সভানেত্ৰী অনামিকা স্বৰ্গীয়াৰী জিলা সম্পাদক ৰঞ্জন ডেকা শাহজাহান আলী জিলা উপ সভাপতি আখিৰ আলী ভূঞা জালুকবাৰী সমষ্টিৰ ব্লক সভানেত্ৰী ৰশ্মি দাস সমন্বিতে মণ্ডলৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে লোৱাৰ আছাম ব্যুৰ পংকজ নাথৰ ৰিপৰ্ট কংগ্ৰেছৰ বিধায়ক এমপি কিনাত তেওঁ যিটো ব্ৰতী হৈছে মদৰ ৰাজহৰে ৰাজ্য চলাবলগীয়া হৈছে তাৰ পিছত বিধায়ক এমপি কিনাত যিটো তেওঁ মানে ব্ৰতী হৈছে ৰাইজে হিমন্ত বিশ্ব শৰ্মাক চিৰদিনৰ কাৰণে বিদায় দিব লাগে এনেকুৱা মুখ্যমন্ত্ৰী আমি স্বাধীনতাৰ পিছত পোৱা নাই যিখন আসনত গোপীনাথ বৰদলৈৰ দৰে ভাৰত ৰত্নই অলংকৃত কৰি গৈছে যিখন আসনত পদ্মশ্ৰী তৰুণ গগৈ ডাঙৰীয়া বহি গৈছে এনেকুৱা এখন আসনত বেপাৰী এজন মুখ্যমন্ত্ৰী বহিছে তাতকৈ দুৰ্ভাগ্যজনক কথা নাই য'ত স্কুল বন্ধ কৰাৰ সপোন দেখি মদৰ দোকানৰ ৰাজহৰে হেলিকপ্টাৰ কিনা আৰু বিধায়ক কিনাৰ সপোন দেখি কংগ্ৰেছক ভূপেন বৰাই ডুবাব চেষ্টা কৰিছিল নাই সেইটো এটা নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰিছে যিখন কংগ্ৰেছৰ পতাকা যিটো কংগ্ৰেছৰ চিম্বলে তেওঁলোকক আভিজাত্য দিছে তেওঁলোকক এটা সুষম ৰাস্তাত চলিব পৰা ব্যৱস্থা দিছে তাৰ পিছত ভূপেন বৰাক তেওঁলোকে আঙুলিয়াই দি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিছে এইটো দুৰ্ভাগ্যজনক কথা তেওঁলোকেতো ভূপেন বৰাৰ কাৰণে কংগ্ৰেছ কৰা নাই আদৰ্শ আৰু নীতিৰ প্ৰতি কংগ্ৰেছ কৰিছে আদৰ্শ আৰু নীতিক জলাঞ্জলি দিয়া সেইসকল নেতাক এইবাৰ ৰাইজে পুৰা গুৱাহাটীত ৮৫,০০০ পাহাৰত বাস কৰা মানুহৰ পট্টাৰ সমস্যা আছে আপুনি যে গ্ৰামীণলৈ যায় খোৱা পানীৰ সমস্যা দলঙৰ সমস্যা বিভিন্ন ধৰণৰ কৃষকসকলৰ সমস্যা যিসকল আমাৰ বস্ত্ৰ উদ্যোগৰ লগত জড়িত মানুহ মহিলা আছে তেওঁলোকৰ সমস্যা বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাক যদি বিজেপি প্ৰাৰ্থীয়ে সমস্যা নাই বুলি কয় তেতিয়াহ'লে তাতকৈ হাস্যকৰ কথা একো নাই তাৰমানে তেওঁলোকে সমস্যাবিলাক দেখি নাপায় তেওঁলোকে ভাবিছে যে বিজেপিয়ে মোদী গেৰেণ্টি দিব জিকি আহিব মানুহে গেৰেণ্টিবোৰ দেখিলে নহয় ১ তাৰিখৰ পৰা ৮০০বিধ ঔষধৰ দাম বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰা চৰকাৰখনে যোনে জীৱনক লৈ পেলাই খেলা কৰিলে তেনেকুৱা এখন চৰকাৰক ভোট দিব লাগে নে নালাগে গুৱাহাটীৰ বৃহত্তৰ গুৱাহাটীৰ ৰাইজে চিন্তা কৰিব ডেফিনেটলি তেওঁলোকে আমাক এবাৰ মতদান দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিচৰা নাছিলে মুখ্যমন্ত্ৰীয়ে যেতিয়াই তেতিয়াই চব কথা কৈ থাকে এটা সময়ত কয় ইছলাম শান্তি এতিয়া কয় ইছলাম ঘৃণা এটা সময়ত কয় বদৰ মুখ্যমন্ত্ৰী হ'ব এতিয়া বদৰ দিনৰ আজমিনৰ লগত ৰাতি একেলগে কথা পাতে এটা সময়ত কৈছিলে ২১ মে'ৰ পৰা মই ইলেকশ্যন নেখেলোঁ ২১ চনৰ পৰা নিৰ্বাচন নেখেলোঁ এতিয়া আকৌ তেওঁ নিৰ্বাচন খেলি আছে মুখ্যমন্ত্ৰীৰ কথাৰ কিবা ভেলু আছে নেকি মুখ্যমন্ত্ৰীয়ে মনস্তাত্ত্বিকভাৱে মানুহক দুৰ্বল কৰিবৰ কাৰণে খেলে মুখ্যমন্ত্ৰীয়ে বাতৰি কাগজবিলাক পঢ়কচোন প্ৰদূষিত চিটি লেতেৰা চিটি সংস্থাপন নাই স্কুল বন্ধ কৰিছে মদৰ দোকান বৃদ্ধি কৰিছে এই কথাবিলাক আজি তাৰিখত মুখ্যমন্ত্ৰীৰ চবতছে ডাঙৰ মানে মানুহৰ সমস্যা কি কথা ক'ব নোৱাৰে সাংবাদিকে কথা ক'লে কয় এইটো মালিকক কৈ দিম চাকৰি গুচি যাব এইটো পৰিৱেশলৈ লৈ গৈছে এনেকুৱা মুখ্যমন্ত্ৰী আমি বিচাৰিছোঁ গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় এই কথাবিলাকক গুৰুত্ব দিব নালাগে তেওঁ হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীৰ দায়িত্বক তেওঁ হেলা কৰি পেলাই তেওঁ সকলোকে মহিলাসকলক হিতাধিকাৰী বনাই লৈ পেলাই বিজেপি ভোটাধিকাৰ কৰিব বিচাৰিছে এইটোতো ৰাইজে কেতিয়াও সহ্য নকৰে নিৰ্বাচনী প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী আচলতে প্ৰাৰ্থীয়ে তেওঁলোকে আমি চবতছে জোৰ দিছোঁ বুথ লেভেল মেনেজমেণ্ট আজি ১ বছৰ ধৰি আমি বুথত কাম কৰি আছোঁ আৰু আজি আমি সকলো ব্লকৰ প্ৰেচিডেণ্ট মণ্ডলৰ প্ৰেচিডেণ্ট আমি জেগাই জেগাই আমি সকলোৰে লগত আমি মিটিং কৰিছোঁ প্ৰথম আমাৰ ৩খন জিলাৰ যিসকল ব্লকৰ সভাপতি আছে ব্লকৰ সভাপতিসকলৰ লগত আজি আনুষ্ঠানিকভাৱে আমি একদম পুলিং এজেণ্টলৈকে আমি কেনেকৈ কাম কৰিম এইটো আমি আৰম্ভণি কৰিছোঁ আৰু আমাৰ মোৰ নিজা বাসভৱনৰ পৰাই কৰিছোঁ প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে বিজুলী কলিতা মেধি মানে মন্তব্য আগবঢ়াইছে সেইটো মোৰ ফ'কাছ নহয় মোৰ ফ'কাছটো হৈছে জ্বলন্ত যিবিলাক সমস্যা আছে
গুৱাহাটী গোটেই অসমৰ সমস্যাটো আছেই গুৱাহাটীৰ মাজত যিবিলাক খোৱা পানীৰ সমস্যা আছে ৰাস্তা ঘাটৰ নলা নৰ্দমাৰ কদৰ্য পৰিৱেশ সমস্যা আছে আজি তাৰিখত আপোনালোকে দেখিছে বিশ্বৰ ভিতৰত দ্বিতীয় প্ৰদূষিত চিটি হিচাপে গুৱাহাটীক নাম্বাৰিং কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰত লেতেৰা চিটি হিচাপে গুৱাহাটীক নাম্বাৰিং কৰা হৈছে আজি তাৰিখত ইয়াতে হত্যা হিংসা যিমানবিলাক ঘটনা বেছিকৈ চলিছে অসমত চলিছে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যদি চাই দৈনিক নাৰী নিৰ্যাতিত হৈছে আজি তাৰিখত যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই ক্ষুদ্ৰ মজলীয়া যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ অৱস্থা তেনেই হতাশজনক আজি তাৰিখত মহিলাসকলকে কওক মহিলাসকলৰ এটা কথা এফালে অৰুণোদয় দিছে এফালে লাখপতি বাইদেউৰ কথা কৈছে কিন্তু মহিলাসকলক যদি মই আজি তাৰিখত যদি জয়ী হৈ যাব পাৰোঁ প্ৰথম সকাহটো দিম যে দাম বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰী দাম বৃদ্ধি ৰোধ কৰাটো যিহেতুকে কেন্দ্ৰীয় বিষয় আমি সদনত গৈ দাম বৃদ্ধি ৰোধ কৰিবৰ কাৰণে কথা ক'ম গতিকে তেওঁলোকে কৈছে যে চৰকাৰ কেন্দ্ৰত আছে ইয়াত চৰকাৰ আছে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লাভ নাই মই এইটো কথা তেওঁলোকক ক'ব বিচাৰিছোঁ তেওঁলোকৰ যে এমপিৰ হাতত ৰিপৰ্ট কাৰ্ড নাই যি কাৰণত 5জন এমপিক আঁতৰাই দিবলগীয়া হ'ল গতিকে ৰাইজে কাম নোহোৱা এমপিক পঠাব নেকি যি সমস্যাৰ কথাই গম নাপায় যি গুৱাহাটীত কোনো সমস্যা নাই বুলি কৈছে সেইটোৱেইটো বৃহৎ সমস্যা যি মানুহে গুৱাহাটীত আজি ভৰলুখন এফালৰ পৰা মৃতপ্ৰায় অৱস্থালৈ গুচি গৈছে খনাজান বুন্দাজান দীপৰ বিল বিভিন্ন গাঁৱৰ